নমস্কাৰ, আমি আলোচনা কৰি আছোঁ ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 বোৰ্ডৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। চ' আজিৰ এই ভিডিঅ'টোত আমি কিছুমান খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। প্ৰথম কুৱেশ্যনটো দিয়া আছে, কোনটো আন্তৰ্জাতিক বিত্তীয় নিধি? চ' কেতিয়াবা বিত্তীয় নিধি নিদি মুদ্ৰা নিধি বুলি সুধিব পাৰে। চ' অপশ্যন 4টা দিয়া আছে, ইয়াৰে ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, IMF। IMF হৈছে আন্তৰ্জাতিক বিত্তীয় নিধি বা মুদ্ৰা নিধি। চ' ইয়াৰ মুখ্য কাৰ্যালয় ক'ত? IMFৰ। আপোনালোকে যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। ইতিমধ্যে আপোনালোকৰ কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাত সুধিছে IMFৰ মুখ্য কাৰ্যালয় ক'ত। চ' যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ জাতীয় খেল কি? ধনুবিদ্যা, ক্ৰিকেট, হকী, ফুটবল। খুবেই গুৰুত্বপূৰ্ণ। ভাৰতৰ জাতীয় খেল কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, হকী। হকী হৈছে ভাৰতৰ জাতীয় খেল। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হকী খেলৰ জন্ম ক'ত হৈছিল? অপশ্যন 4টা দিয়া আছে, ফ্ৰান্স, ভাৰত, ইংলেণ্ড, আমেৰিকা। চ' ইতিমধ্যে আমি পঢ়ি আহিছোঁ যে ভাৰতৰ জাতীয় খেল হৈছে হকী, গতিকে হকী খেলৰ জন্ম নিশ্চয় ভাৰততে হ'ব। চ' অপশ্যন বি শুদ্ধ এনচাৰ, ভাৰত। ভাৰতত হকী খেলৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়? অপশ্যন 4টা দিয়া আছে, সেৰেনা উইলিয়ামছ, মাৰ্টিনা নাভ্ৰাটিলোভা আৰু নিৰুপমা বৈদ্যনাথন, ভেনাছ উইলিয়ামছ। চ' ইয়াৰে কোনগৰাকী ওমেনক আইৰণ ওমেন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মাৰ্টিনা নাভ্ৰাটিলোভাক আইৰণ ওমেন বুলি কোৱা হয়। তেখেত হৈছে টেনিছ খেলুৱৈ। চ' আপোনালোক যিসকলে স্বাস্থ্য বিভাগ অৰ্থাৎ ডিএমইৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰে। সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে। অসমীয়াতে পঢ়িব পাৰিব, মোবাইলতে পঢ়িব পাৰিব। ইতিমধ্যে হৈ যোৱা DHSৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন অহা দেখা গৈছে। গতিকে আগন্তুক ডিএমইৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ কাৰণে এইখন গাইডবুক আপোনালোকৰ কাৰণে যথেষ্টখিনি প্ৰয়োজনীয় হ'ব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, আপোনালোকে যদি ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি অতি সহজতে ন্যূনতম মূল্যত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, LCDৰ সম্পূৰ্ণ অৰ্থ অৰ্থাৎ LCDৰ ফুল ফৰ্ম সুধিছে। অপশ্যন এ আছে, লাৰ্জ কাষ্ট ডিছপ্লে, লিকুইড ক্লিয়াৰ ডিছপ্লে, লিকুইড ক্ৰাইষ্টেল ডিছপ্লে আৰু লাৰ্জ ক্ৰাইষ্টেল ডিছপ্লে। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, লিকুইড ক্ৰাইষ্টেল ডিছপ্লে হৈছে LCDৰ সম্পূৰ্ণ নাম বা ফুল ফৰ্ম। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলত উল্লেখ কৰা কোনখন দেশে মেগেছেছেছ বঁটা প্ৰদান কৰে? আমেৰিকা, ফিলিপাইনছ আৰু জাপান অপশ্যনত দিয়া আছে। ইয়াৰ পৰা শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ফিলিপাইনছ। ফিলিপাইনছ দেশে মেগছেছেছ বঁটা প্ৰদান কৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, উৰাজাহাজ কি ধাতুৰে নিৰ্মাণ কৰা হয়? অপশ্যনসমূহ দিয়া আছে, টাংষ্টেন, টাইটানিয়াম, লিথিয়াম, এলুমিনিয়াম। ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, টাইটানিয়াম ধাতুৰে উৰাজাহাজ নিৰ্মাণ কৰা হয়। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আধুনিক চলচ্চিত্ৰৰ শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয়? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। অৰছন, ৱাটছন, মাইকেল হেক। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, অৰছন। অৰছনক আধুনিক চলচ্চিত্ৰৰ শ্বেক্সপিয়াৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনখন দেশৰ পতাকাত 4টা তৰা থাকে? এনেকুৱা ধৰণৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। আমেৰিকা, নিউজিলেণ্ড, জাপান আৰু ৰাছিয়া। কোনখন দেশৰ পতাকাত 4টা তৰা থাকে? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, নিউজিলেণ্ড। নিউজিলেণ্ড দেশৰ পতাকাত 4টা তৰা থাকে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতত প্ৰথমে কেতিয়া বিমান ডাক সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত দিয়া আছে, 1910 চন, 1911 চন, 1912 চন আৰু 1913 চন। ইয়াৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1911 চন। 1911ত আপোনালোকৰ বিমান ডাক সেৱা প্ৰৱৰ্তন কৰা হৈছিল পোনপ্ৰথমবাৰৰ কাৰণে ভাৰতত। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতত প্ৰথমে কেতিয়া ডাক টিকটৰ প্ৰৱৰ্তন হৈছিল? অপশ্যন 4টা দিয়া আছে। যিসকলে শুদ্ধ এনচাৰটো জানে কমেণ্ট বক্সত জলদি কমেণ্ট কৰক। ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে আপোনালোকৰ। ভাৰতত প্ৰথম কেতিয়া ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল? ডাক টিকট কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল ভাৰতত? অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1852 চনৰ 1 জুলাই। 1852 1852 চনৰ 1 জুলাই তাৰিখে আপোনালোকৰ ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল ভাৰতত প্ৰথমবাৰৰ কাৰণে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰত নাট্যমৰ উৎপত্তি ক'ত হৈছিল? মণিপুৰ, পাটনা, জবলপুৰ, উৰিষ্যা। খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। ভাৰত নাট্যমৰ উৎপত্তি ক'ত হৈছিল বা কুৱেশ্যনটো বেলেগ ধৰণৰ সুধিব পাৰে যে ভাৰত নাট্যম কোনখন দেশৰ এটা নৃত্য হয়?
ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি উৰিষ্যা। ভাৰতনাট্যমৰ উৎপত্তি হৈছিল উৰিষ্যা দেশত। অপশ্যন ডি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী কোন আছিল? ভাৰতীয় চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ডৰথি কিংডম হৈছে ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী। অপশ্যন বি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ৰাষ্ট্ৰসংঘত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী ভাৰতীয় শিল্পী কোন আছিল? ৰাষ্ট্ৰসংঘত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী ভাৰতীয় শিল্পী কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ মাদুৰাই চুম্বুগাব্দি শুভলক্ষ্মী। মাদুৰাই চুম্বুগাব্দি শুভলক্ষ্মী আছিল ৰাষ্ট্ৰসংঘত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী ভাৰতীয় শিল্পী। নেক্সট কুৱেশ্যনটো দিয়া আছে বিশ্বৰ প্ৰথম চিনেমাস্কোপ চিনেমাখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি ডি ৰব। ডি ৰব হৈছে বিশ্বৰ প্ৰথমখন চিনেমাস্কোপ চিনেমা। চ' আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোক যিসকলে এতিয়াও গাইডবুকখন ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ইতিমধ্যে হৈ যোৱা DHSৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাৰ লগতে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন কমন অহা দেখা গৈছে। গতিকে আগন্তুক DMEৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত আপোনালোকে যথেষ্টখিনি স্ক'ৰ ইনক্ৰিজ কৰিবৰ কাৰণে এতিয়াই ডাউনলোড কৰিব পাৰে। PDF গাইডবুকখন ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।